মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল পাক গুণোৎসৱ 2025 লগত সংগতি ৰাখি তিনিচুকীয়া জিলাৰ যি মক টেষ্ট পতা হৈছিল তাৰে প্ৰশ্নকাকতৰ সমাধান লৈ তোমালোকৰ লগত আজি এই ভিডিঅ'ত মিলিত হৈছো। আহা আৰম্ভ কৰোঁ আজিৰ আমাৰ এই ভিডিঅ'। আমাৰ লেংগুৱেজ ৱালৰ প্ৰথমটো টোকা দিছে যাৰ নাম হৈছে বৰগীত। দফাটো তোমালোকে ভালকে পঢ়ি চাবা আৰু তাৰ লগতে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ কোৱা হৈছে। যেনে বৰগীতসমূহ কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে। বৰগীতৰ ভাষা কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰজাৱলী। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 9 কৰি 11টা। তলত দিয়া কোনটো অব্যয় শব্দ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰু। পণ্ডিত শব্দৰ সমাৰ্থক শব্দ তলৰ কোনটো? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিপুল। আমাৰ দ্বিতীয়টো দফাৰ নাম হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ লগত জড়িত প্ৰশ্নসমূহ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰোমান্টিক যুগৰ। প্ৰতিমা এখন কি? ইয়াত যদি চোৱা তোমালোকে পাবা প্ৰতিমা এখন অপশ্যন বি কবিতা পুথি। চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতিমাৰ খনিকৰ। তেওঁ কি পদ? তেওঁ হৈছে অপশ্যন চি সৰ্বনাম পদ। উন্নতি সন্ধি ভাগিলে তলৰ কোনটো পোৱা যাব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত যোগ নতি। আমাৰ পৰৱৰ্তী দফাটো হৈছে এটি জাননী। এই জাননীৰ লগত সংগতি থকা প্ৰশ্নসমূহ হৈছে কামৰূপ জিলাৰ লেখিকা সমাৰোহে কি প্ৰতিযোগিতা পাতিবলৈ আয়োজন কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত আলোচনী। প্ৰতিযোগিতাখন কি ভিত্তিত পাতিবলৈ বিচৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সদৌ অসম ভিত্তিত। কিমান তাৰিখৰ ভিতৰত আলোচনীসমূহ জমা দিব লাগিব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2 জানুৱাৰী 2024। প্ৰথম পুৰস্কাৰ কি দিয়া হ'ব? শুদ্ধ উত্তৰটো হ'ব নগদ 5,000 টকা অপশ্যন বি। বিদ্যালয় শব্দৰ সমাৰ্থক শব্দ তলৰ কোনটো? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পঢ়াশালী। আমাৰ লেংগুৱেজ ৱালৰ অন্তিমটো দফা হৈছে যাৰ শিৰোনাম হৈছে খেতি। জোচেফে কি কি খেতি কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধান আৰু নহৰু। গৰু বা মহেৰে শস্য ধান গছকাই গুটি সৰুৱা কাৰ্যক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৰণা মৰা। ধানবোৰ কাটি জোচেফে কেনেকৈ চোতাললৈ আনে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডাঙৰি হিচাপে। পুঁজি শব্দৰ অৰ্থ তলৰ কোনটো? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সাঁচি থোৱা। আৰু বজাৰ শব্দৰ সমাৰ্থক শব্দ কি হ'ব? অপশ্যন এ হাট। এতিয়া আহিছোঁ আমি লেংগুৱেজ 2। লেংগুৱেজ 2ৰ প্ৰথমটো পেছেজ দিছে আৰু ইয়াৰ লগত সংগতি থকা প্ৰশ্নসমূহ হৈছে হোৱাট ডিড দ্য লায়ন ডু? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কিল্ড মেনি এনিমেলছ। দ্য প্ৰেজেণ্ট টেলছ অফ দ্য ৰেবিট ৱাজ ভেৰি ক্লেভাৰ এণ্ড ৱাইজ ইজ। ইয়াৰ প্ৰেজেণ্ট টেলছটো হ'ব কি? অপশ্যন এ দ্য ৰেবিট ইজ ভেৰি ক্লেভাৰ এণ্ড ৱাইজ। উইচ ইজ দ্য ৰাইমিং ৱৰ্ড অফ ভেলি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এনি। ইয়াৰ পিছত দ্বিতীয়টো পেছেজ দিছে। ইয়াৰ প্ৰশ্নসমূহ হৈছে হোৱাট ইজ দ্য বেষ্ট ফৰ্ম অফ এক্সাৰচাইজ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৱাকিং। ৱাই মৰ্ণিং ৱাক ইজ নেচেচাৰী? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইট মেক্স আছ ফিট এণ্ড এক্টিভ। হোৱাট ইজ দ্য অপজিট অফ দ্য ৱৰ্ড লিউ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অল্ড। আৰু লেংগুৱেজ 2ৰ অন্তিমটো দফা হৈছে পেছেজ হৈছে আৰু ইয়াৰ লগত সংগতি থকা প্ৰশ্নসমূহ হৈছে হোৱাট ডিড দ্য হেড চেলাৰ ৰেষ্ট ৱেৰ ডিড দ্য হেড চেলাৰ ৰেষ্ট? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আণ্ডাৰ এ ট্ৰী। দ্য হেড চেলাৰ ৱেল্ড টু চেল হিজ হেডছ ইল অপশ্যন বি ছাৱাৰ। উইচ ইজ দ্য নেগেটিভ অফ ইট ৱাজ এ হট ছাৱাৰ ডে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইট ৱাজল্ট এ হট ছাৱাৰ ডে। হোৱাট ইজ দ্য অপজিট অফ ডাউন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আপ। ইয়াৰ পিছৰ শিতানটো হৈছে আমাৰ লেংগুৱেজ 3। ইয়াত হিন্দীত কেইটামান অনুচ্ছেদ দিয়া হৈছে। প্ৰথমটো অনুচ্ছেদৰ শিৰোনাম হৈছে মে হাৱা হুঁ। ইয়াৰ লগত সংগতি থকা কেইটামান প্ৰশ্ন হৈছে কিসকে কাৰণ জীৱন সম্ভৱ হে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাৱা। सांस लेने के लिए क्या आवश्यक है? शुद्ध उत्तर হ'ব ऑप्शन सी हवा। हवा को शुद्ध रखने में कौन सहयोग देता है? शुद्ध उत्तर হ'ব ऑप्शन डी पेड़ पौधे। जीवन का विलोम शब्द क्या है? शुद्ध उत्तर হ'ব ऑप्शन सी मृत्यु। हिंदूर द्वितीयটো অনুচ্ছেদ হৈছে ভাৰত का राष्ट्रपति भवन।
ইয়াৰ লগত সংগতি থকা প্ৰশ্ন কেইটামান হ'ল ভাৰত কা ৰাষ্ট্ৰপতি ভৱন कहाँ से स्थित है শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নई दिल्ली राष्ट्रपति भवन का विशाल उद्यान है ऑप्शन ए मुगल गार्डन वाक्य में विशेष शब्द चुने राष्ट्रपति भवन एक सरकारी आवास है तो यार पर विशेष पद तो होगा कि ऑप्शन सी भवन मुगल गार्डन का विशेष आकर्षण क्या है শুদ্ধ উত্তৰটো হ'ব ऑप्शन सी गुलाब के फूल এতিয়া আমি যাও পৰৱৰ্তী হিতাল ম্যাথমেটিক্সত তোমালোকক খালি মই উত্তৰটোহে দি দিম কেনেকৈ হৈছে এইখিনি কিন্তু এইখিনি কৰিবলৈ যাওঁতে ভিডিঅ'টো দীঘলীয়া হ'ব এইকাৰণে উত্তৰটো দি দিম এলে বুজাই যাবলৈ চেষ্টা কৰিম প্ৰথম হৈ দিছে -10 * 0 তো শূন্যৰ লগত যিকোনো সংখ্যা যদি পূৰণ কৰোঁ আমি শূন্য পূৰণ ফলটো কি হ'ব শূন্য অপশ্যন সি হ'ব শুদ্ধ উত্তৰ -100 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব কি +100 কাৰণ দুয়োটা কটাকটি হোৱাৰ পিছত উত্তৰটো কি পাবা তুমি শূন্য পাবা তো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 100 3/5 প্লাস -2/5 ৰ তলত দিয়া কোলটো হ'ব তেয়া শুদ্ধ উত্তৰটো হ'ব কি অপশ্যন এ 1/5 তলৰ উক্তিটো সমীকৰণত প্ৰকাশ কৰিলে কি হ'ব তো কৈছে x ৰ 5 গুণ তো x ৰ 5 গুণ মানে 5x তো 5x ৰ পৰা যদি হাত বিয়োগ কৰা মানে 5x - 7 = কি হ'ব 8 তো 5x - 7 = 8 হৈছে অপশ্যন বি x + 4 = 6 সমীকৰণটো x ৰ মান কিমান হ'ব তো x কি হ'ব 6 - 4 মানে 2 + 2 শুদ্ধ উত্তৰটো অপশ্যন সি দুটা সংখ্যাৰ যোগফল 40 এটা সংখ্যা আনটোতকৈ 10 বেছি তেলৰ সংখ্যা দুটা নিৰ্ণয় কৰা তো এটা সংখ্যা তোমালোকে ধৰি ল'বা x তো আনটো সংখ্যা 10 বেছি বুলি কৈছে তেনেহলে কি হ'ব x + 10 তো x + 10 = কিমান হ'ব 40 তো তোমালোকে যদি সমাধান কৰা তেনেহলে কি পাবা তোমালোকে x পাবা 15 তো x যদি 15 পোৱা আনটো সংখ্যা হ'ব x + 15 তাৰ মানে x + 50 x + 10 তো 15 + 10 হ'ব 25 তাহলে এটা সংখ্যা হ'ব 15 আনটো হ'ব কি 25 অপশ্যন এ তলৰ কোণযোৰ পূৰক কোণ তো পূৰক কোণ মানে জানো দুটা সমষ্টি কিমান হ'ব লাগিব 90 ডিগ্ৰী এই ক্ষেত্ৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 20 ডিগ্ৰী আৰু 70 ডিগ্ৰী তলৰ কোল টু কোল তাৰ সম্পূৰক কোণৰ সমান তো সম্পূৰক হ'লে দুটা কোণৰ যোগফলৰ সমষ্টি হ'ব লাগে কিমান 180 ডিগ্ৰী তো ইয়াত 180 ডিগ্ৰী হ'বলৈ কি হ'ব লাগিব 90 + 90 শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি এটা ত্ৰিভুজৰ অন্তঃকোণবোৰৰ মাপৰ সমষ্টি কিমান অন্তঃকোণবোৰৰ মাপৰ সমষ্টি হৈছে অপশ্যন বি 180 ডিগ্ৰী এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু পৰস্পৰ সমান হ'লে ত্ৰিভুজটো কি বুলি কোৱা হয় তো দুটা বাহু পৰস্পৰ সমান তেনেহলে তাক কি বুলি কোৱা আমি অপশ্যন বি সমদ্বিবাহু ত্ৰিভুজ ইয়াত কৈছে কি ত্ৰিভুজ এ বি সি কনগ্ৰুয়েন্ট সদৃশ্য ত্ৰিভুজ হৰবাংগ হ'ব ত্ৰিভুজ ডি ই এফ তো এ যদি 50 ডিগ্ৰী হয় ই যদি 85 ডিগ্ৰী হয় তেন্তে সি কিমান হ'ব তো সি কি কিমান হ'ব ইয়াত হ'ব 45 ডিগ্ৰী অপশ্যন এ তলৰ কোণটো সমতুল্য অনুপাত বুজায় তো সমতুল্য অনুপাত হ'ব অপশ্যন এ 7:15 আৰু 21:45 শতকৰা বছৰি 8 টকা সুদৰ হাৰত 1250 টকাৰ 5 বছৰৰ সুদ কিমান হ'ব ইয়াত কিন্তু শুদ্ধ উত্তৰটো ইয়ালে 500 টকাই হ'ব লাগিছিল এটা অপশ্যন শুদ্ধ নহয় 2/7 আৰু -5/3 ৰ যোগফল কিমান হ'ব এই দুটাৰ যোগফল হ'ব লাগিছিল -29/21 তো ইয়াতো কোনো এটা শুদ্ধ নহয় এটা সামন্তৰিকৰ কালি 48 বৰ্গ সেন্টিমিটাৰ ভূমি 6 সেন্টিমিটাৰ হলে উচ্চতা কিমান হ'ব তো 48/6 তাৰ মানে 8 বৰ্গ 8 সেন্টিমিটাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 4 তলৰ কোণটো দ্বিপদ ৰাখি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3a + 2 7x + 5 ৰ পৰা 2x - 3 বিয়োগফল কি হ'ব তো ইয়াৰ বিয়োগফলটো ওলাব তোমাৰ 5x + 2 শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি x = 2 হলে x² - 2x + 1 ৰ মান কিমান হ'ব তো ইয়াৰ মানটো হ'ব +1 অপশ্যন ডি 9⁻0 ইয়াৰ বা 9 নট ইয়াৰ মান কিমান হ'ব ইয়াৰ মান হ'ব কি অপশ্যন সি 1 আৰু গণিতৰ অন্তিমটো প্ৰশ্ন সুধিছে ৰম্বাসৰ সমমিতি ৰেখাৰ সংখ্যা কিমান তো ৰম্বাসৰ সমমিতি সংখ্যাৰ ৰেখা সংখ্যা হ'ব 2 অপশ্যন বি এতিয়া আহিছো আমাৰ অন্তিমটো হিতাল সমাজ বিজ্ঞানত মধ্যাহ্ন সূৰ্যৰ পৰা পূবফালে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখনত কিমান বাজিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এটা বাজিব হীৰা হল আটাইতকৈ ডেছ মণিক এয়া হ'ব কি কঠোৰ মণিক বতৰ সম্পৰ্কীয় পৰিঘটনা বায়ুমণ্ডলৰ কোনটো স্তৰত ঘটে এয়া হ'ব কি ট্ৰপোস্ফিয়াৰ অপশ্যন এ তলৰ কোনটোৱে পৰিৱেশৰ ক্ষতি নকৰে এয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গছ-গছনি বায়ু এবিধ ডেছ সম্পদ এয়া হ'ব কি সৰ্বব্যাপী সম্পদ অপশ্যন ডি 2015 চনৰ 26 জানুৱাৰী দিনা ভাৰত চৰকাৰে যাদৱ পায়েঙক কি বঁটাৰে সন্মানিত কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পদ্মশ্ৰী
উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা বেছি শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসম মৌচুমী উদ্ভিদ বা পৰ্ণপাতী উদ্ভিদ ডেছ বৰষুণ হোৱা ঠাইত পোৱা যায় হ'ব বছৰি 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ অপশ্যন বি সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল অপশ্যন বি হিমুকে দশমিক পদ্ধতি শূন্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা আদি তত্ত্ব উদ্ভাৱন হৈছিল অপশ্যন এ গুপ্ত যুগত পল্লৱ ৰাজ্যৰ ৰাজধানীখনৰ নাম আছিল কাঞ্চীপুৰম চিইউকি গ্ৰন্থ নামৰ গ্ৰন্থখনৰ ৰচয়িতা আছিল হিউৱেন চাং গজনী ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আলপ্তগিলে পালিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 খ্ৰীষ্টাব্দত তলৰ কোনটো দৈনিক বজাৰৰ বৈশিষ্ট্য নহয় এয়া হ'ব কি সপ্তাহত এটা বা দুটা দিন বজাৰ বহে অপশ্যন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নীতি আয়োগৰ অধ্যক্ষ হৈছে কোন প্ৰধানমন্ত্ৰী অপশ্যন সি আমাৰ দেশ ভাৰতত এজন ব্যক্তিয়ে 10 বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে এয়া হ'ব অপশ্যন ডি 18 বছৰ গণতান্ত্ৰিক শাসন ব্যৱস্থা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সাংবিধানিক পদ্ধতিৰে প্ৰতিনিধি নিৰ্বাচন কৰা প্ৰক্ৰিয়াটো হ'ল অপশ্যন ডি নিৰ্বাচনী প্ৰক্ৰিয়া অনাতাঁৰ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল অপশ্যন এ মাৰ্কনি আৰু শিক্ষাৰ অধিকাৰ আইন 2009 মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয় এই আইনখন কাৰ্যকৰী কৰা হয় 2010 চনৰ পৰা এয়াই আছিল আমাৰ তিনিচুকীয়া জিলাৰ মক টেষ্টৰ কুৱেশ্যন পেপাৰ